নলগাহৰিৰ বাবে বিশ্ববিখ্যাত বৰনদী অভয়াৰণ্য সকলোকে হাত বাউলি মাতে এই অভয়াৰণ্যখনে ওদালগুৰিৰ ভাৰত ভূটান সীমান্তৰ ৰাজাগড়ত অৱস্থিত অভয়াৰণ্যখন এই অভয়াৰণ্যখনেই হৈছে বিভিন্ন জীৱকুলৰ আৱাসস্থলী প্ৰকৃতিৰ লগতে বনৰীয়া জীৱ-জন্তু তথা পক্ষীকুলেও আকৰ্ষিত কৰে সকলোকে হয় ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত বৰনদী অভয়াৰণ্যই হাত বাউলি মাতে সকলোকে ইয়ালৈ অহা পৰ্যটকসকলক প্ৰাকৃতিক তথা নান্দনিক পৰিৱেশৰ মাজত ময়ূৰ চৰাইবোৰেও জনাই স্বাগতম কিন্তু ইয়াৰ মাজতেই OSD ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত ৰূপ পাইছে এই অভয়াৰণ্যখনে কিয়নো প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন দাঙি ধৰি ৰেকিবুদ্দিন আহমেদে জীৱকুলৰ বাবে অতিকৈ প্ৰয়োজনীয় সৌৰশক্তি চালিত পাম্পৰ দ্বাৰা পানীৰ ব্যৱস্থা বিশেষকৈ হাতীবোৰৰ বাবে বৃহৎ আকাৰৰ পুখুৰীবোৰে অভয়াৰণ্যখনৰ জীৱ-জন্তু চৰাই চিৰিকটিবোৰক পুনৰ উজ্জীৱিত হৈ নিগাজিকৈ জীয়াই থকাৰ সুবিধা প্ৰদান কৰিছে অভয়াৰণ্যখনত বিশেষকৈ ময়ূৰ চৰাই হাতী হৰিণ বনৰীয়া গাহৰি কেটেলা পহু বনৰীয়া কুকুৰ বাঘ মেথুন ভালুক ইত্যাদিৰ লগতে সৰীসৃপ প্ৰাণী ৰাজফেটি অজগৰ আদিও উপলব্ধ বৰ্তমান বৰনদী অভয়াৰণ্যখনৰ বিস্তৃত এলেকাত হস্তি মানুহৰ সংঘাতো হ্ৰাস কৰিবলৈ ঠায়ে ঠায়ে নিৰ্মাণ কৰিছে সোলাৰ পাম্প আৰু পুখুৰী লগতে অত্যাধুনিক কাৰেণ্ট ফেন্সিঙৰ ব্যৱস্থা বৰনদী অভয়াৰণ্যৰ বিস্তৃত এলেকা পৰ্যবেক্ষণৰ বাবে 18 জন কৰ্মচাৰী আছে যদিও বৰ্তমান সময়ত পৰ্যাপ্ত নহয় নাই কোনো অত্যাধিক মৰাণস্ত্ৰ ৰাতি হলে টৰ্চ লাইটৰ সহায়ত জীৱনটোলৈ ভূক্ষেপ নকৰি নিজৰ কৰ্তব্য পালন কৰে কৰ্মচাৰীয়ে যাৰ ফলশ্ৰুতিত বিভাগটোত কৰ্মৰত কৰ্মচাৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে গতিকে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনাইছে সচেতন মহলে হয় আমি উপস্থিত আছোঁ ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ বৰনদী অভয়াৰণ্যত সঁচাকৈ এক আনন্দমুখৰ পৰিৱেশ যিহেতু এই বৰনদী অভয়াৰণ্যখনে পৰ্যটকৰ স্থলী হিচাপে গৌৰৱ কঢ়িয়াই আনিছে আৰু আমিও গৌৰৱ অনুভৱ কৰোঁ যিহেতু নলগাহৰিৰ বাবে বিখ্যাত এই অভয়াৰণ্যখন যেহেতু প্ৰতি বছৰেই পৰ্যটকৰ যি আগমন ঘটে এইবেলিও তাৰ ব্যতিক্ৰম নহয় আমি আশা কৰিম অনাগত দিনতো এনে ধৰণৰ সুফলাফল আহক আৰু যেনে ধৰণৰ এই অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই বা বনকৰ্মী বিষয়াসকলে কাম কাজ কৰি আছে তাক লৈ আমি নথৈ আনন্দিত হৈছোঁ কিয়নো বিগত বৰ্ষসমূহত যি পথৰ অৱস্থাই হওক বা খোৱা পানীৰ অৱস্থাই হওক জীৱকুলৰ যি অৱস্থা আছিলে তাৰ তুলনাত আজিৰ তাৰিখত ক'ব গ'লে বহুখিনি সা সুবিধা ইয়াত প্ৰদান কৰিছে তাক লৈ অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু বনকৰ্মীসকলৰ যি যাতায়াতৰ কাৰণে কিছুদিন পূৰ্বে তেখেতসকলক চাইকেল বিতৰণ কৰিছে আমি সঁচাকৈ আনন্দিত হৈছোঁ কিয়নো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থাকিলে নিশ্চয় এই অভয়াৰণ্যখনলৈ পৰ্যটকৰ যি আগমন যথেষ্টখিনি গুৰুত্বপূৰ্ণ হৈ উঠিব আৰু ইয়াত যিহেতু বনৰীয়া হাতী নলগাহৰি মেথুন মৰা চৰাই বা গাহৰি এই জীৱকুলৰ কাৰণে যি সোলাৰ পাম্প ব্যৱস্থা কৰিছে যিহেতু বিগত বৰ্ষসমূহত পানীৰ অভাৱত এই বনাঞ্চলৰ পৰা বিভিন্ন জীৱকুল অন্য বনাঞ্চললৈ ঢাপলি মেলিছিল কিন্তু ইয়াত সেই সুবিধাখিনি কৰি দিয়াৰ কাৰণে পানীৰ যি সুবিধা প্ৰাণী হৈছে প্ৰাণীৰ প্ৰাণ এই কথাষাৰিয়ে একদম এক বাস্তৱত ৰূপায়িত কৰিছে এতিয়া সেই পুখুৰীসমূহত যি পানীৰ ব্যৱস্থা কৰিছে তাত আমি বিভিন্ন সময়ত দেখা পাওঁ তাত হাতীয়ে হওক বা গাহৰিয়ে হওক বিভিন্ন জীৱ জন্তুৱে পানী সেৱন কৰি থকা অৱস্থাত আমি দেখা পাওঁ সেয়েহে সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু এই বনাঞ্চলখনলৈ যাতে যিখিনি অভাৱ আছে এই অভাৱখিনি পূৰণৰ ক্ষেত্ৰত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু BTC চৰকাৰক আহ্বান জনাইছোঁ যিহেতু বনকৰ্মীসকলৰ সুৰক্ষাৰ কাৰণে যিখিনি অত্যাৱশ্যকীয় মাৰণাস্ত্ৰৰ প্ৰয়োজন
বা হাতী খেদিবলৈ যিখিনি মাৰণাস্ত্ৰৰ প্ৰয়োজন হয় বা ইয়াত ষ্টাফৰ যিটো অভাৱ 18জন ষ্টাফ বা বনকৰ্মীয়ে বৃহৎ এটা এলেকাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়। এই ক্ষেত্ৰত স্থানীয় ব্যক্তি হিচাপে বা স্থানীয় নাগৰিক হিচাপে আমি এই কথাটোৱেই ক'ব বিচাৰিছোঁ যাতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু BTC চৰকাৰখনে এই অভয়াৰণ্যখনক লৈ বিভিন্ন যি তেখেতসকলৰ বিয়াগুম বন বিভাগ আছে তেখেতসকলে যাতে গুৰুত্ব সহকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে তাৰে কামনা কৰিছোঁ। আৰু তেওঁলোকক যি আমাৰ এখন গাড়ীৰে ইমান এটা বৃহৎ অঞ্চল ঘূৰি ফুৰাটো বিফলৰ কাৰণ বুলি মই ভাবোঁ, যিহেতু এখন গাড়ীৰে ইমান এটা ডাঙৰ অঞ্চল বা 18জন বনকৰ্মীয়ে ইমান এটা ডাঙৰ অঞ্চল ঘূৰি ফুৰাটো সম্ভৱপৰ নহয়। সেয়েহে চৰকাৰখনে যাতে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে আৰু তেখেতসকললৈ আমাৰ আহ্বান জাতীয় দল সংগঠন হিচাপে বা আমি নিকটৱৰ্তী এজন স্থানীয় যুৱক হিচাপে আমি আহ্বান জনাইছোঁ যাতে অনাগত দিনসমূহত এই অভয়াৰণ্যখনৰ যিখিনি অভাৱ অনাটন আছে এই অভাৱ অনাটনখিনি দূৰ কৰি যাতে এই অভয়াৰণ্যখনক বিশ্বৰ বুকুত জিলিকি উঠক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।